নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ শশীকান্ত শইকীয়া, অধ্যক্ষ হনুমান বক্স কানৈ মহাবিদ্যালয়, তাৰ লগতে আমাৰ বঁটাপ্ৰাপক সকল আহি উপস্থিত হৈছে। গামচাও টেঙাই মোহন বঁটাপ্ৰাপক নিভাৰাণী ফুকন বাইদেউ, ডক্টৰ নিভাৰাণী ফুকন। গামচাও মলাইঘৰীয়া বৰুৱা বঁটাপ্ৰাপক শ্ৰীযুত গৌতম গগৈ। গামচাও চিনচেতীয়া সমাধি যুৱ প্ৰতিমান বঁটাপ্ৰাপক প্ৰচুত গগৈ। লগতে গোলাঘাটৰ পৰা আমি বিশেষভাৱে নিমন্ত্ৰণ কৰিছো হিৰুমা শইকীয়া, আমি চাবৰ পৰা নিমন্ত্ৰণ জনাইছো। শিৱসাগৰৰ বুকুতে আজি বাজিছে মিলনৰ শংখধ্বনি। চুকাফা ফাউণ্ডেশ্যনে গঢ়িলে একতাৰ সোণোৱালী খনি। পাটকাইৰ সিপাৰৰ পৰা অহা সেই সাত ৰাজৰ সপোন আজি আকৌ জীপাল হ'ল জাতিৰ আপোন। অসম দিৱসৰ পবিত্ৰ থানতে আমি পম সমন্বৰ মন্ত্ৰেৰে জিনিম জগতৰ মন। শিৰত তুলি লৈ সাতোটি খেল খৰি অসম গৰম মিলাই। অসমৰ ভেটি যা মোমেৰে গদগা সেই ইতিহাসৰ পথ আজি আকৌ পদ। পূৰ্বপুৰুষৰ ত্যাগত আছে আমাৰ জীৱন। জ্ঞানৰ মন্দিৰ কানৈ কণৰ তৰথক শশীকান্তা শইকীয়া আমাৰ পথ প্ৰদৰ্শক। কম কথাতে কৈ গ'ল জীৱনৰ গভীৰ দৰ্শন। শব্দৰ মাজেৰে যাচিলে তেওঁ নবজাৰ গৰম। সাগৰৰ গভীৰতা যেন ক্ষুদ্ৰ কলহত জ্বলাই দিলে চাকি প্ৰতিজনৰ মন্দন। তেওঁৰ বাণীৰে উদ্বুদ্ধ হৈ আগুৱাই যাওঁ বলা, জাতি মাটি ভেটি ৰক্ষাৰ নতুন বাট খোলা। কথা নহয় কামেৰে দিও পৰিচয়। চুকাফাৰ আদৰ্শ আমাৰ মূল আশয়। পথপৰা ব্যাপক সেই সম্প্ৰীতিৰ গান অসমী বুকুত জিলিকি থাকক চিৰদিন আমাৰ মান। জয় জয় অসম।
নিজৰ